মাৰিছে কি হয় আপোনাৰ নুৰবানু খাতুন? নাতিন হয়। নাতিন হয়। তো নুৰবানু খাতুনক তো মাৰ্ডাৰ কৰি দিছে, তো এতিয়া আপুনি কি ক'ব ইয়াৰ? উচিত বিচাৰ লাগে আমাৰ। খুন কা বদল খুন। তাক যেনেকৈ আমাৰ নাতনিটাক মাৰিছে তেনেকৈ তাক মাৰিব লাগে, তিলে মাৰিব লাগে। নুৰবানু খাতুন আপোনাৰ কি হয়? ভাগ্নি হয়। ভাগ্নি হয়। তো তেওঁক তো তেওঁৰ গিৰিয়েকে বা তেওঁৰ শহুয়েকৰ ঘৰে সকলো সদস্যই মিলি মাৰ্ডাৰ কৰি দিছে, মাৰ্ডাৰ কৰিছে। তো আপুনি কি ক'ব ইয়াত? আমাৰ উচিত বিচাৰ লাগে, তাৰ নে লাগে। আমাৰ যেনেকৈ আমাৰ ভাগিনীক মাৰিছে তেনেকৈ তাকো শিক্ষা দিব লাগে। যদি আজি এই নুৰবানু খাতুনক মাৰ্ডাৰ কৰিছে, আমি যদি ইয়াত ন্যায় নিদিয়ে চৰকাৰে বা পুলিচ প্ৰশাসনে, তেনেহ'লে আমি ন্যায় ক'ত পাম, হয়নে নহয়? ন্যায়টো আমাক লাগিব। আৰু এজনে আজি নুৰবানু খাতুনক মাৰ্ডাৰ কৰিছে, এইটো চাই আৰু 5জনে আহি নুৰবানু খাতুনৰ নিচিনা ছোৱালীক মাৰ্ডাৰ কৰিব, মহিলাক মাৰ্ডাৰ কৰিব। আমি এইটো কেতিয়াও মানি নল'ম। ন্যায়ালয়ৰ ওচৰত, পুলিচ প্ৰশাসনৰ ওপৰত, অসম চৰকাৰৰ ওচৰত আমাৰ আবেদন থাকিল নুৰবানু খাতুনে যাতে ন্যায় পায়। নুৰবানু খাতুনক যিসকলে মাৰিছে, জড়িত আছে, সকলোৱে যাতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে, এয়াই মোৰ অনুৰোধ থাকিল।